তো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তক যদি APSC আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DME SSC টেট ইণ্ডিয়ান আৰ্মি এনেকুৱা এক্সামছৰ কাৰণে যদি নোটছবিলাক লাগে আপোনালোকক দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক এতিয়া আমি মেইন টপিকটোলৈ আহোঁ কিছুমান ইউটিউব চেনেলত কৈ আছে যে 10 মে তাৰিখে ৰিজাল্ট দিব 10 মেৰ আশে পাশে মানে কি 8-9 এনেকুৱাকৈ ডাঙৰ ইউটিউব চেনেলে কৈ আছে আমাৰতো বাৰু সৰু ইউটিউব চেনেল ইমান এটা হেৰি নাই তথাপিও আমি তাৰমানে ফেক্টত বিলিভ কৰোঁ আৰু ফেক্ট মতে আমি যদি চাব যাওঁ যদি আমি ভাবোঁ যে শিক্ষামন্ত্ৰীৰ কথাৰ ভেলু আছে যিটো আমি HSLC ৰিজাল্টত দেখিছোঁ HSLC ৰিজাল্টত দেখিছোঁ যে আমাৰ শিক্ষামন্ত্ৰীৰ কথাৰ ভেলু নাই কাৰণ তেওঁ ধৰক আধা ঘণ্টা আগতে কৈ গৈছিল যে এইটো নিউজ ফেক যে ৰিজাল্ট দিব HSLC ৰিজাল্ট আজি HSLC ৰিজাল্ট দিয়া কথাটো ফেক তেনেকৈ তেখেতে আধা ঘণ্টা আগতে কৈছিল আৰু আধা ঘণ্টা পিছত তেখেতে আৰু এই ৰিজাল্টটো ঘোষণাই কৰি দিছে চ' সেই এজন শিক্ষামন্ত্ৰী হৈ নিজৰ যিবিলাক ৱৰ্ড থাকে সেইবিলাক ধৰক আপোনাৰ ভাবি চিন্তি ক'ব লাগে আচলমতে কিন্তু তেনেকুৱাটো দেখা যোৱা নাই মই বাৰু তেখেতক একো ব্লেম দিয়া নাই কাৰণ তেখেতটো বহুত ওপৰৰ মানুহ আমি এইটো কি আৰু তথাপিও অলপ নিজৰ কথাবিলাকৰ ভেলু থাকিব লাগে চ' আমি HSLCত তেখেতৰ কথাৰ ভেলু দেখা নাই তো আমি তথাপিও আশা কৰিম যে HS যিটো এক্সামৰ ৰিজাল্ট দিব তাত আমি তেখেতৰ কথাতে আমি ভৰসা কৰি চালিম কিছুমান ইউটিউব চেনেলত কৈ আছে যে 10 মে তাৰিখে ৰিজাল্ট দিব কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছিল যে 5 মেৰ আগত একদম বেয়াতকৈ বেয়া চিনেৰিঅ'টো 5 মেৰ আগত ৰিজাল্ট দিয়া হ'ব একদম বেয়াতকৈ বেয়া কেছতো বা 5 মেৰ আগতে তেনেকৈ ৰিজাল্ট দিয়া হ'ব তো আমি সেইটোতে এতিয়াও ভৰসা কৰি থাকিম আজিতো 1 মে কালি 2, 3, 4 আমিতো কৈছিলোঁ যে 2, 3, 4ৰ কোনোবা এটাত ৰিজাল্ট দিব যিহেতু 5 তাৰিখটো ছানডে আমি এইটোতে এতিয়া বৰ্তমান ভৰসা কৰি ৰাখিম কাৰণ মন্ত্ৰীৰ মুখৰ পৰা ওলোৱাটো এটা কথা তাত বজন এটা থাকে কিন্তু যদি তেখেতে আৰু বজনটো নাৰাখে তেতিয়াতো আমাৰ আৰু উপায় নাই কিছুমানে কৈছে যে গোপন তথ্যৰ পৰা খবৰ পাইছে যে 10 মে তাৰিখে ৰিজাল্ট দিব এইটো মই কোৱা কথা নহয় 10 মে তাৰিখে ৰিজাল্ট দিব বুলি বেলেগ ইউটিউবে কৈছে ইউটিউব চেনেলত কৈছে চ' 2, 3, 4 বুলিয়ে ধৰি থৈ দিয়ক যিহেতু শিক্ষামন্ত্ৰীয়ে কোৱা কথা কিন্তু এইকেইদিনতো তেওঁলোকৰ ইলেকশ্যন কেম্পেইনিঙো চলি আছে কি কৰিব মই আমাৰ যিবিলাক ষ্টুডেণ্টছ আছে তেওঁলোক চব পেনিক হৈ গৈছে মই যিমান দেখিছোঁ অবভিয়াছলি হ'ব 100% হ'ব তো সকলোৱে এটা কাম কৰক যদি পাৰে সকলোৱে এটা টুইট কৰি দিয়ক আমাৰ শিক্ষামন্ত্ৰী মহোদয়লৈ যে ৰিজাল্টটো জল্দি লাগে তেতিয়াহে ৰিজাল্টটো আপোনালোকক জল্দি দিব ফেচবুক বা হোৱাটছএপত কৈ লাভ নাই ডাইৰেক্ট টুইটাৰত যাওক আৰু এটা টুইট কৰি দিয়ক জল্দি লাগে বুলি নহ'লে আৰু নাজানো তেখেতৰ কথাত মোৰ এতিয়া আৰু বিশ্বাস নোহোৱা হৈছে আৰু তো চৰি এনেকৈ মই ভাবিব লগা হৈছে কিন্তু শিক্ষামন্ত্ৰী এজন হৈ ইমান কথাৰ হেৰফেৰ থাকিব নালাগে আচলতে বাৰু যি কি নহওক ঠিক আছে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কি ক'ম আৰু